নমস্কাৰ আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ তো এইকেইদিন ধৰি আপোনালোকে নিশ্চয় নিউজ চেনেলত সুমি বৰাৰ বিষয়ে কিবা শুনি আছে এণ্ড গম পাইছে অৱশেষত মুখ খুলিলে সুমি বৰাই আজি সুমি বৰাই নিজে লাইভ আহি কান্দি কি ক'লে সম্পূৰ্ণ আপোনালোকক দেখুৱাম সুমি বৰাৰ লগত আচলতে হৈছিল কি কোনবোৰ সঁচা আৰু কোনবোৰ মিছা সকলো জনাই দিম আজিৰ ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক প্ৰথমতে জনাইছো যে সুমি বৰাই কৈছে যে তাইৰ নামত বহুত অপপ্ৰচাৰ চলি আছে আৰু যিবোৰ অপপ্ৰচাৰ চলি আছে সেইবোৰ কিন্তু 10%ও সঁচা নহয় বুলি সুমি বৰাই কৈছে এণ্ড সুমি বৰাই কৈছে যে তাই ইমান দিন একো কোৱা নাই কাৰণ তাইক মেণ্টেলি হেৰাসমেণ্ট কৰা হৈছে তাই পিছে কৈছে যে নিউজ চেনেল বিলাকে যিবোৰ ভুৱা বাতৰি প্ৰচাৰ কৰিছে তাৰ বাবে তাই কিছুদিন ধৰি লুকাই আছিল এণ্ড এতিয়াৰ পৰা তাই আৰু লুকাই নাথাকে কাৰণ তাই বোলে নিৰ্দোষী সুমি বৰাই এতিয়া নিজে চাৰেণ্ডাৰ হ'ব বুলি কৈছে আৰু দাবী কৰিছে যে উচ্চ ন্যায়ালয়ে যদি কিবা তথ্য পায় তেন্তে তাইক উচিত শাস্তি দিব তো এতিয়া শুনি লওক সুমি বৰাৰ নিজৰ মুখৰ কথাখিনি এণ্ড তাই কি কৈছে সম্পূৰ্ণ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব বহুত অপপ্ৰচাৰ চলি আছে যি নিউজ বাজিছে তাৰ 10%ও সঁচা নহয় আৰু মই ইমান দিনে একো মাত মাতিব পৰা নাই কাৰণ ইমান হেৰেছমেণ্ট ইমান মেণ্টেল হেৰেছমেণ্ট যোনটো কেতিয়াও মই ভাবাই নাছিলোঁ হ'ব বুলি সেইখিনি মই পাৰ কৰিব লগা হৈছে মেণ্টেলি প্ৰস্তুত নাছিলোঁ কোনো ধৰণৰ কথা ক'বলৈ বা কিবা ষ্টেটমেণ্ট দিবলৈ সেইটো কাৰণে 7 দিন মই যেনে কটালো কিন্তু এতিয়া জোখতকৈ বহুত বেছি অপপ্ৰচাৰ চলিছে বহুত ধৰণে মোক সাঙুৰ খুৱাইছে বিভিন্ন ক্ষেত্ৰত ন্যায়ালয়ে মোক দুখী কৰা আগতে নিউজ মিডিয়াই মোক দুখী কৰি মোক এতিয়ালৈকে ফাঁচি দিছে মোক অলৰেডি মই দুখী বুলি কথা কৈছে আৰু বহুত ধৰণৰ নিউজ বিভিন্ন ধৰণৰ নিউজ য'ত মোৰ কেছটোৱে ট্ৰেডিঙৰ ওপৰত আছিলে কিন্তু এতিয়া কেছটো অকল মোৰ ওপৰত হৈ গ'ল আজি ফাইনেলি বহুত দিনৰ পিছত সাহস কৰি মই সাৰেণ্ডাৰ কৰিব ওলাইছো মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত ইমান দিনে কৰিব পৰা নাছিলো মই পলাই ক'তো থকা নাই মই লুকাই আছিলো অকণমান মই পৰা নাছিলো সহ্য কৰিবলৈ ইমান সহজ নহয় নিউজ এটা শুনি থকা বা নিউজ এটা কৰি থাকিলে যি মন যায় তাকে কৈ আছে কোনো ধৰণৰ তথ্য নোহোৱাকে কথা কৈ আছে মই ভাবিছিলো ইমানখিনি কেতিয়াও নিউজ মিডিয়াই নকৰে ইমান তথ্য নথকাকে ইমান নিউজ নবজায় কিন্তু আজি নিউজৰ মিডিয়াৰ ফলত মই আজি দুখী গোটেই মানুহৰ আগত মোৰ মান সন্মান মোৰ মা দেউতা মোৰ পৰিয়ালৰ গোটেইবোৰ উলংঘ হৈছে আৰু এতিয়া আৰু ধৈৰ্য ধৰিব পৰা নাই সবৰ এটা সীমা থাকে সেইটো কাৰণে আজি মই সাৰেণ্ডাৰ কৰিম আৰু মোৰ বিশ্বাস যে তথ্য চাই ন্যায়ালয়ে ডিচিশন ল'ব আৰু মিডিয়াৰ নিউজ চাই নহয় সো আজি মই সাৰেণ্ডাৰ কৰিম আৰু মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত আৰু মোৰ বিশ্বাস যে যদি মই সত্য হয় মোৰ কোনো ধৰণৰ শাস্তি নহয় বহুত অপপ্ৰচাৰ চলি আছে যি নিউজ বাজিছে তাৰ 10%ও সঁচা নহয় আৰু মই ইমান দিনে একো মাত মাতিব পৰা নাই কাৰণ ইমান হেৰেছমেণ্ট ইমান মেণ্টেল হেৰেছমেণ্ট যোনটো কেতিয়াও মই ভাবাই নাছিলোঁ হ'ব বুলি সেইখিনি মই পাৰ কৰিব লগা হৈছে মেণ্টেলি প্ৰস্তুত নাছিলোঁ কোনো ধৰণৰ কথা ক'বলৈ বা কিবা ষ্টেটমেণ্ট দিবলৈ সেইটো কাৰণে 7 দিন মই যেনে কটালো কিন্তু এতিয়া জোখতকৈ বহুত বেছি অপপ্ৰচাৰ চলিছে বহুত ধৰণে মোক সাঙুৰ খুৱাইছে বিভিন্ন ক্ষেত্ৰত ন্যায়ালয়ে মোক দুখী কৰা আগতে নিউজ মিডিয়াই মোক দুখী কৰি মোক এতিয়ালৈকে ফাঁচি দিছে মোক অলৰেডি মই দুখী বুলি কথা কৈছে আৰু বহুত ধৰণৰ নিউজ বিভিন্ন ধৰণৰ নিউজ য'ত মোৰ কেছটোৱে ট্ৰেডিঙৰ ওপৰত আছিলে কিন্তু এতিয়া কেছটো অকল মোৰ ওপৰত হৈ গ'ল আজি ফাইনেলি বহুত দিনৰ পিছত সাহস কৰি মই সাৰেণ্ডাৰ কৰিব ওলাইছো মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত ইমান দিনে কৰিব পৰা নাছিলো মই পলাই ক'তো থকা নাই মই লুকাই আছিলো অকণমান মই পৰা নাছিলো সহ্য কৰিবলৈ ইমান সহজ নহয় নিউজ এটা শুনি থকা বা নিউজ এটা কৰি থাকিলে যি মন যায় তাকে কৈ আছে কোনো ধৰণৰ তথ্য নোহোৱাকে কথা কৈ আছে মই ভাবিছিলো ইমানখিনি কেতিয়াও নিউজ মিডিয়াই নকৰে ইমান তথ্য নথকাকে ইমান নিউজ নবজায় কিন্তু আজি নিউজৰ মিডিয়াৰ ফলত মই আজি দুখী গোটেই মানুহৰ আগত মোৰ মান সন্মান মোৰ মা দেউতা মোৰ পৰিয়ালৰ গোটেইবোৰ উলংঘ হৈছে আৰু এতিয়া আৰু ধৈৰ্য ধৰিব পৰা নাই সবৰ এটা সীমা থাকে সেইটো কাৰণে আজি মই সাৰেণ্ডাৰ কৰিম আৰু মোৰ বিশ্বাস যে তথ্য চাই ন্যায়ালয়ে ডিচিশন ল'ব আৰু মিডিয়াৰ নিউজ চাই নহয়
সো আজি মই সাৰেন্ডাৰ কৰিম আৰু মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত আৰু মোৰ বিশ্বাস যে যদি মই সত্য হয় মোক কোনো ধৰণৰ শাস্তি নহয়